৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখাৰ উদ্যোগত শুকুৰবাৰে বৰপথাৰ নগৰত 100 মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ এক তিৰংগা যাত্ৰা উলিয়াই ছাত্ৰ সংগঠনটোৱে সকলো ব্যক্তিৰে মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে ঐক্য শান্তি বজাই ৰখাৰ এক বাৰ্তাৰে উক্ত তিৰংগা যাত্ৰা উলিওৱা বুলি ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দই জানিবলৈ দিয়ে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখাই আজি ৭৫তম গণৰাজ্য দিৱস উপলক্ষে আমি বৰপথাৰ চহৰৰ মাজেদি এটা তিৰংগা যাত্ৰা কৰিছোঁ সকলোৱে। গতিকে এই মুহূৰ্তত আমি সকলোলৈকে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ যেতিয়া আমাৰ ভাৰতখন স্বাধীন হৈছিল তেতিয়াতো আমাৰ ভাৰতৰ দেশটো পাইছিল, কিন্তু যিদিনা আমি সংবিধানখন গ্ৰহণ কৰিলোঁ সেইদিনা আমাৰ আচলতে আমি ভাৰতে আত্মাটো পালে। গতিকে আমাৰ ব্যক্তিৰ মৰ্যাদাটো সকলোৰে মৰ্যাদা সুৰক্ষিত হৈ যাতে আমাৰ দেশখনে ঐক্য সংহতি বজাই ৰাখিব পাৰে তাৰে এটা বাৰ্তা আমি আজি ৰাইজৰ মাজত দিব বিচাৰিছোঁ। গতিকে সেইকাৰণে আমি এই তিৰংগা যাত্ৰা সকলোৱে অংশগ্ৰহণ কৰিছোঁ। 100 মিটাৰ দৈৰ্ঘ্যৰ তিৰংগা আমি ৰাইজৰ মাজলৈ এটা বাৰ্তা হিচাপে আজি তেনেকুৱা প্ৰগ্ৰেম আৰু বেলেগ প্ৰগ্ৰেম আমাৰ নাই। আজি এইটো প্ৰগ্ৰেম আছে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।